হেল্ল' গাইজ, মই এতিয়া মিৰৰৰ সন্মুখত বহি ভিডিঅ' ক্লিপ লৈ আছোঁ। পিছে কাইলৈৰ পৰা এক্সাম আছে আৰু মই এইবিলাক কৰি আছোঁ। পঢ়াৰ নামততো একদমেই জিৰ', কেনেবাকে যদি টাইমো পাওঁ পঢ়িবলৈ চাই এইবিলাকে কৰি থাকোঁ। কোনে কোনে বাৰু মোৰ নিচিনাকৈ এক্সামৰ প্ৰিপেৰেশ্যন এনেকৈ চলায় কমেণ্ট এটা কৰি জনাবচোন। আৰু এটা কথা, ট্ৰেণ্ডিঙত চলি থকা চায়াৰা মুভিখনৰ গান এটা লগাই দিছোঁ। এইটো চাগে চবে শুনিছে। পিছে মুভিখন আপোনালোকে চাবলৈ গ'লনে? মই কিন্তু চাই আহিলোঁ বাৰু। ষ্টৰিটো খুব বেছি ভালেই আছিলে, কিন্তু যিমানখিনি এক্সপেক্ট কৰিছিলোঁ দুখ লাগিব বুলি সিমানখিনি নালাগিলে। যিকেইটা চিনত মানুহে কান্দে সেইকেইটা চিনত মই হাঁহিছোঁ। তাতে মান ক্লিপ ৰাখি থৈছিলোঁ, তাকে আপোনালোকক দেখুৱাই দিছোঁ। আজি আকৌ মোৰ এক্সাম আছে, এক্সামৰ কাৰণে মই ৰেডি হৈ আছোঁ। আমাৰ আজিৰ পৰা এক্সাম ষ্টাৰ্ট হৈছে যদি চবৰে একেলগতে নাই, চবৰে বেলেগ বেলেগ ডেটত আছে। যিসকলে এক্সাম দিব মোৰ ডিগ্ৰী ড'জখিনি, তেওঁলোকক মই মোৰ ফালৰ পৰা একদম দিলছে অল দা বেষ্ট বুলি কৈছোঁ দেই। মই এক্সাম দি আহিলোঁ, এতিয়া ৰুম আহি পালোহি। আণ্টিক অকণমান হেল্প কৰি দিছোঁ, আণ্টিৰ হাতখন কিবা এটা হৈছিলে তো মই চব্জি কাটি দিছোঁ। এক্সাম দি আহিলোঁ, পঢ়িবলৈও নাছিলে, সেইবাবে মই হেল্প কৰি দিলোঁ আৰু তাৰপিছত মই আটাখিনিও মতি দিলোঁ। বাৰু যিসকলে মোৰ চেনেলটো প্ৰথমতে ভিজিট কৰিছে তেওঁলোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি চাইডতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। ইমান টাইম ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। বাই বাই।